মিউনিচিপালিটি এখন কাগজ দিলে যে তেওঁ দেউতাক মিউনিচিপালিটি কৰ্মচাৰী আছিল মিউনিচিপালিটি এজন কৰ্মচাৰী আছিল বুলি কৈ হাইকোৰ্টত মাটিডোখৰ এপ্লাই কৰিছিল এতিয়া মিউনিচিপালিটিয়ে কৈছে যে আজাদ চৌধুৰী দেউতাক মিউনিচিপালিটি কৰ্মচাৰী আছিল হাইকোৰ্টৰ অপৰাধ বনাইছে জেললৈ যাব লাগিব হাইকোৰ্টত ভুৱা তথ্য দিছে আজি বীৰ লাচিত থানাৰ ওপৰত সন্দেহ সকলোৰে সন্দেহ বিশেষকৈ জাতীয় সংগঠনৰ সন্দেহ মই কৈ দিছো বীৰ লাচিত থানাৰ জাতীয়তাবাদ কি যোৰহাটৰ মাজমতীয়া এটা অনাসমীয়া এজনী ভালু বৰা নামৰ এজনী বিধৱা মহিলাৰ দোকান এখন দখল কৰি থৈ দিলে বিভিন্ন সংগঠনৰ ওচৰলৈ গ'ল কোনো উলিয়াই দিব নোৱাৰিলে তাৰপৰা বীৰ লাচিত থানাৰ ওচৰলৈ আহিলে মানুহগৰাকীয়ে আমাক এপ্লিকেশ্যন দিলে আমি গৈ ক'লো তই দোকান খালী কৰ পিছদিনা যোৰহাট জিলা সমিতিক 15 লাখ টকা দিবলৈ আহিছে যে আপোনালোকে কেছত নোলাব 15 লাখৰ 15 পইচাও আমি নললো পিছদিনা গৈ দোকান খালী কৰি মানুহজনীক দোকান পঠাই দিয়া হ'ল জাতীয়তাবাদ এনেকৈ চলিব কোৰ্টৰ আগত ধৰ্ণা দি জাতীয়তাবাদ নচলে জাতীয়তাবাদ আকৌ এটা উদাহৰণ দিছো লকডাউনৰ সময়ত এটা কোম্পানী 2,500 ল'ৰাৰ চাকৰি উলিয়াই দিলে সব অসমীয়া ল'ৰা হয় মই আছিল দুনিয়াখনত একদম কলিকতাৰ পৰা মানুহ আহি গ'ল আমাক লগ কৰিবলৈ আমাৰ এখন সৰু গাড়ী তেওঁলোকে এখন ডাঙৰ গাড়ী লৈ আহিছে আমাক কৈছে যে ক'ত কথা পাতিম কৰোণাৰ সময়ত সকলো বন্ধ আমি বোলো আপোনাৰ গাড়ীতে কথা পাতিম তাৰপিছত সি আমাক কৈছে যে সংগঠন আপোনালোকে কেনেকৈ চলে মই ভাল দিম আমি সি আমাক পইচা দিব লৈছিলে 5 লাখ টকা তেতিয়া তাক ক'লো তই গাড়ী পৰা ওলাব নোৱাৰিবি তোক এটা পিটা হ'ব তোক এটা পিটন দিয়া হ'ব তাক ক'লো মই তোক যদি পিটিব নালাগে লেপটপ খোল আৰু 2,500 ল'ৰাৰ চাকৰি দে সেইটো হৈছে জাতীয়তাবাদ এনেকৈ চলিব জাতীয়তাবাদ এনেকৈ চলিব আমাৰ ওপৰত সন্দেহ কৰি যে তোমালোকে কৈ আছা আমাক যে বকি আছা তোমালোকৰ কলিজা নাই সেইখিনি কৰিবলৈ আমাৰ কলিজা আছে আমি আমাৰ বীৰ লাচিত থানাৰ সৈনিক হয় পুলিচৰ মাৰলেও ভয় নকৰো পুলিচৰ গুলিলেও ভয় নকৰো আৰু জেলটো আমাৰ কাৰণে ইয়াত থকা পায় আমাৰ ইয়াত বীৰ লাচিত থানাৰ যিমান সৈনিক আছে 80% পাই জেল খাইছে আৰু সেইকাৰণে আমি যিটো জাতীয়তাবাদ কৰি আছো সেই জাতীয়তাবাদেই হৈছে প্ৰকৃত জাতীয়তাবাদ এই জাতীয়তাবাদত ভেজাল নাই আজি যে বাংলাদেশীৰ বিৰুদ্ধে আমি যে যুদ্ধখন কৰিছো কেলে কৰিছো সেই পুৰা অঞ্চলত যিখিনি খিলঞ্জীয়া মুছলমান মানুহ গৰীয়া মানুহ মৰিয়া মানুহৰ প্ৰভুত্ব আছিলে সেই প্ৰভুত্ব ঘূৰাই অনাৰ আৰু লণ্ডুদাই কোৱাৰ দৰে হিমন্ত বিশ্ব শৰ্মা আৰু গৌৰৱ গগৈ বীৰ লাচিত থানাৰ নেতা নহয় আমি আমাৰ সভাপতি আমাৰ মুখ্য সচিবক আমি নেতা হিচাপে মানি আগবাঢ়ি গৈছো আৰু যেতিয়ালৈকে এওঁলোক দুজন থাকিব পদত আমি তেতিয়ালৈকে এওঁলোক দুজনৰ নেতৃত্বত আমি কাম কৰি যাম সেইকাৰণে আমাক বেছি এইবিলাক কথা কৈ লাভ নাই এইবিলাক কথা কৈ আমাক লাভ নাই বীৰ লাচিত থানাৰ যিটো একতা সেইটো একতা হাজাৰ কোনোবাই কিবা কৰিও নাভাগে আমি এতিয়া মিছিলটো আৰম্ভ কৰোঁ